ফালৰ পৰা প্ৰায় 10 লাখ টকাৰ এটা ফাণ্ড দিয়াৰ ব্যৱস্থা কৰি যাতে আমাৰ স্কুলখনৰ যিখিনি একেবাৰে ইমিডিয়েট যিখিনি ৰিপেয়াৰিং কৰিলে মানে সুবিধা হ'ব সেই ইমিডিয়েট ৰিপেয়াৰিংখিনি কৰি লৈ যাতে আমি আমাৰ ল'ৰা ছোৱালীসমূহক পঢ়াৰ এটা পৰিৱেশ ইয়াত পাই ইয়াতে যাতে তেখেতসকলে ভালদৰে পঢ়িব পাৰে তাৰ এটা ব্যৱস্থাৰ আমি কাম ইতিমধ্যে কৰাৰ এটা পৰিকল্পনা লৈছোঁ আৰু আজি এই পাঠ্যপুথি বিতৰণৰ এই অনুষ্ঠানত মই তাৰ ঘোষণা কৰিছোঁ। মই বৰ বেছি দীঘলীয়া নকৰোঁ। আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ ৰেখা বাইদেউকে প্ৰমুখ কৰি যিসকলে আজি এই অনুষ্ঠানটো আমাক নিমন্ত্ৰণ জনালে তেখেতসকললৈ ধন্যবাদ দিয়ক। ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথিসমূহ সংগ্ৰহ কৰিছে। আজি কুমুঠা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় ব্ৰহ্মমঞ্চ নিমন্ত্ৰণ জনাইছিলো তেখেতসকলৰ নামত পুনৰ ঘোষণা কৰিব। শিক্ষাবৰ্ষৰ পাঠ্যপুথি বিতৰণ আজি এনুৱেল এক্সাম চলি থকাৰ মাজতে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাষাৰ আজিৰ পৰা 3টা বছৰ আগতে বিধানসভাত কৈছিলে যে বৰ্ষ মানে শিক্ষাবৰ্ষৰ আৰম্ভণিতে আমি যাতে পাঠ্যপুথিসমূহ দিব পাৰোঁ। এইকাৰণে আজি ইয়াৰ ব্যৱস্থা কৰা হৈছে আৰু আমিও আজি ইয়াত উপস্থিত হৈছোঁ। উপস্থিত হোৱাৰ মূল কাৰণটো হ'ল যাতে পাঠ্যপুথিসমূহ প্ৰত্যেকখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পায়, তাৰ কাৰণে যাতে কৰ্তৃপক্ষই দায়িত্ব লয়, তাৰ বাবে বিধায়ক এজন উপস্থিত থাকিলে সেই কামবিলাক সুকলমে হয়। দ্বিতীয় কথাটো হ'ল আমাৰ যিটো শিক্ষা সেতু এপ আছে, এই শিক্ষা সেতু এপটো কৰাৰ কাৰণে আমাৰ প্ৰত্যেকখন বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে তাৰ পৰিমাণ আমি বুজি পোৱা হ'লোঁ আৰু সেই অনুপাতে আমাৰ প্ৰিণ্টিংটো হয় আৰু প্ৰিণ্টিংটো হোৱাৰ কাৰণে প্ৰত্যেকজনে আজি পাঠ্যপুথিটো পায়। আগতে কি হৈছিলে আমি অনুমান কৰি পাঠ্যপুথি ছপাইছিলোঁ, ক'ৰবাত যদি 400 তাত আছে 700 আমি 400 পাঠ্যপুথি এই অনুমান কৰি চলোৱাৰ বাবে বহুখিনি আমাৰ অসুবিধা হৈছিল। লাহে লাহে যিটো ডাটাবেছ আজি এডুকেশ্যন ছিষ্টেম হৈছে, মই ভাবোঁ ইয়াৰ যোগেদি আমাৰ চৰকাৰী শিক্ষা খণ্ডত যিসকল ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিছে সেইসকলে যথেষ্টভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আমাৰ চৰকাৰখনে এইটো হ'ল দিছ ইজ এ আনাডাৰ ফেজ। প্ৰথম ফেজটো অসমৰ এটা আন্দোলনমুখী ফেজ এটা আছিলে, হিংসাত্মক এটা পৰিৱেশ আছিলে আৰু সেই পৰিৱেশত আমি নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যুঁজি আছিলোঁ। আমি অসমীয়া হয়, কোন সংজ্ঞা এনেধৰণৰ আৰু লাহে লাহে আমি যিহেতু নিজকে সকলোৱে জানো কোন অসমীয়া হয়, এতিয়া লাহে লাহে আমি ডেভেলপমেণ্ট আৰু নেক্সট যিটো ষ্টেপ বুলি কয় উদ্যোগীকৰণ, সেই উদ্যোগীকৰণৰ ফালে আগবাঢ়িছোঁ। আগতে আমি খেতি পথাৰলৈকে আমাৰ সীমিত আছিলে, আমাৰ চৰকাৰী চাকৰিলৈকে সীমিত আছিলে, চৰকাৰী চাকৰিয়ালসকলে পইচা মাহেকে যেনে তেনে পায় সেইডোখৰলৈকে সীমিত আছিলে। এতিয়া এই চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে নতুন প্ৰজন্মক চৰকাৰী চাকৰিৰ উপৰিও উদ্যোগীকৰণ আৰু নিজকে সংস্থাপনৰ কাৰণে ব্যৱসায় যোগেদিও আগবাঢ়ি যাবৰ কাৰণে আজি এই ব্যৱস্থা কৰিছে। আৰু এটা সৰুকৈ মই যোগ কৰোঁ, ইয়াতে বহুতে কয় যে আমি যিবিলাক অনুদান আগবঢ়াওঁ বা আমি যিবিলাক অৰ্থনৈতিক ব্যৱস্থা আগবঢ়াওঁ সেইবিলাক তেওঁলোকে কয় যে এটা নতুন শব্দ কয়, তেওঁলোকে কি বুলি কয় কিবা এটা কয় তেওঁ মানে যেন আমি ফ্ৰীকৈ দিছোঁ এদিন পইচাবিলাক খৰচ হৈছে। সেই তেনেকুৱা নহয়, কম্বল সূতাই দি অৰ্থনৈতিক টনকিয়াল কৰিব নোৱাৰি, কিন্তু গাঁৱৰ মহিলাগৰাকীক যেতিয়া 10,000 টকা দিয়া হয় সেই 10,000 টকা দি তেওঁলোকে অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবৰ কাৰণে তেওঁ যি পৰিকল্পনা সেই পৰিকল্পনাই দি আগবাঢ়ি যাব। আমি এইবিলাক কাম কৰিছোঁ, এইটো হিতাধিকাৰী নহয়, তেওঁলোকে কয় যে হিতাধিকাৰী, আমি কৈছোঁ যে এইটো গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ কাম কৰিবলৈ আমি আগবাঢ়িছোঁ।